নমস্কাৰ, আজিৰ এই ভিডিঅ'খনত জানিম ST, SC আৰু OBCৰ বিষয়ে। আপোনালোকে জানেনে ST, SC আৰু OBC মানে কি? আজিৰ এই ভিডিঅ'খনত আমি জানিম ST, SC আৰু OBCৰ। তো বলক ভিডিঅ'টো আগত আৰম্ভ কৰোঁ। নমস্কাৰ, মই বিজয় পানিকাৰ, আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল আছাম। ST, SC, OBC এই তিনিটা শব্দ আপোনাৰ জীৱনত শিক্ষা, চাকৰি, ভৱিষ্যতৰ ডাঙৰ প্ৰভাৱিত কৰিব পাৰে। কিন্তু বহু মানুহে আজিও নাজানে ST, SC, OBC আচলতে কি। আজিৰ এই ভিডিঅ'খনত আমি সহজ ভাষাত এই তিনিটা শ্ৰেণীৰ বিষয়ে আমি আজি জানিম। ভাৰতৰ সংবিধানে সমাজৰ সকলো শ্ৰেণীক সমানে সুযোগ দিব বিচাৰে, কিন্তু কিছুমান সমাজ ঐতিহাসিকভাৱে পিছপৰা আছিল। সেই অন্যায় দূৰ কৰিবলৈ ৰিজাৰ্ভেশ্যন বা কিছুমান সংৰক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হ'ল। ST মানে শিডিউল ট্ৰাইব। এই শ্ৰেণীত ভাৰতীয় আদিবাসীসকল আৰু জনজাতিৰ লোকসকল অন্তৰ্ভুক্ত। STৰ বৈশিষ্ট্য প্ৰাচীন সমাজ আৰু নিজস্ব ভাষা সংস্কৃতি, বন আৰু ভূমিৰ লগত গভীৰ সম্পৰ্ক, ঐতিহাসিক আৰু শুকন। উদাহৰণস্বৰূপে অসমৰ বড়ো, কাৰ্বি, মিচিংসকল আৰু ভাৰতৰ ক্ষেত্ৰত গড়, মুণ্ডা, চাওতালসকল। SC মানে হৈ গ'ল শিডিউল কাষ্ট। এই শ্ৰেণীত পুৰণি সমাজ ব্যৱস্থাত অস্পৃশ্য বুলি অভিহিত হৈছিল, তাৰ মানে চুৱা বুলি হৈছিল। STৰ বৈশিষ্ট্য সামাজিক বৈষম্য, শিক্ষা আৰু চাকৰিত পিছপৰা, সাংবিধানিক সুৰক্ষা। স্বৰূপে বাউৰী, কৰ্মকাৰ, ৰবিদাস, দুহাটসকল। এতিয়া হৈ গ'ল OBC। OBC মানে হৈ গ'ল অদাৰ বেকৱাৰ্ড ক্লাছ। শ্ৰেণীত এই সমাজ লোকসকল আছে যিসকলৰ সামাজিক শিক্ষা একেবাৰে পিছপৰা। এতিয়া OBC দুই ধৰণৰ, OBC অদাৰ বেকৱাৰ্ড ক্লাছ আৰু MOBC মোৰ অদাৰ বেকৱাৰ্ড ক্লাছ। উদাহৰণস্বৰূপে অসমৰ কিছুমান চাহ জনগোষ্ঠীয় পিছপৰা কৃষক সমাজ। ST, SC, OBC শ্ৰেণীৰ বাবে শিক্ষাৰ সংৰক্ষণ, চৰকাৰী চাকৰিত কোটা, স্কলাৰশ্বিপ, কম্পিটিটিভ এক্সাম সুবিধা। এই সুবিধা সমতা স্থাপন কৰিবলৈ দিয়া হয়, কোনো বিশেষ সুবিধা দিবলৈ নহয়। সংৰক্ষণ মানে অযোগ্যতা নহয়, ই সমান সুযোগ। যেতিয়ালৈকে সংৰক্ষণৰ প্ৰয়োজন থাকে। ST, SC, OBC এইবোৰ শব্দ নহয়, এইবোৰ ইতিহাস, সংগ্ৰাম আৰু অধিকাৰৰ প্ৰতীক। এই জ্ঞান প্ৰত্যেক ভাৰতীয় নাগৰিক জানিবই লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক দেশৰ জ্ঞান আৰু দৃষ্টিভংগীৰ বাবে।